নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো এইটো দশম শ্ৰেণী ত্ৰিকোণমিতি নামৰ পাঠটো 8 নম্বৰ ভিডিঅ' আমি আগৰ ভিডিঅ'টোত ত্ৰিকোণমিতিৰ মানৰ তালিকাখনৰ বিষয়ে আলোচনা কৰিছিলো আৰু 45 ডিগ্ৰী কোণৰ সাপেক্ষে ত্ৰিকোণমিতিৰ মানবোৰ কেনেকৈ ওলাই হেতু মই প্ৰমাণ কৰি দেখাইছিলো আজি মই প্ৰমাণ কৰি দেখাম 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণৰ সাপেক্ষে ত্ৰিকোণমিতিৰ অনুপাতখিনি আমি কেনেকৈ গম পালো মানে তালিকাখনত 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণৰ সাপেক্ষে ত্ৰিকোণমিতিৰ মানখিনি কেনেকৈ উলিয়াব পাৰি সেইখিনি বিষয়ে প্ৰমাণটো চাম আমি তাৰ কাৰণে আমি আগৰ যেতিয়া 45 ডিগ্ৰী কোণৰ অনুপাতটো আলোচনা কৰিছিলো তেতিয়া আমি এটা সমকোণী ত্ৰিভুজ লৈছিলো আৰু তাত এটা কোণ 45 ডিগ্ৰী লৈছিলো আজি আমি এইটো প্ৰমাণ কৰিবলৈ আমাক এটা ত্ৰিভুজ ল'ব লাগিব হেতু হৈছে সমবাহু ত্ৰিভুজ আমি এটা সমবাহু ত্ৰিভুজ বিবেচনা কৰিব লাগিব মই এটা সমবাহু ত্ৰিভুজ বিবেচনা কৰিছো মানে সমবাহু ত্ৰিভুজ মানে যাৰ তিনিডাল বাহু সমান আৰু মই তাক নাম দিছো A B C ইংলিছত ক'ব গ'লে ইকুইলেটাৰেল ট্ৰায়াঙ্গল এইটো এটা সমবাহু ত্ৰিভুজ ঠিক আছে এতিয়া কি হ'ল লিখি যাম আমি এতিয়া চিত্ৰত ABC সমবাহু ত্ৰিভুজৰ সমবাহু মানে বাহুকেইডাল সমান ত্ৰিভুজৰ AB BC CA A মই কি কৈছো সমবাহু ত্ৰিভুজৰ প্ৰত্যেকডাল বাহুক মই A বুলি ধৰি লৈছো এইডালক A ধৰিছো AB ক A ধৰিছো BC ক A ধৰিছো AC ক A ধৰিছো কেলে A হ'ল কাৰণ প্ৰত্যেকডাল বাহু সমান যদি AB যদি A হয় BC ও A হ'ব AC ও A হ'ব এইডখলে ক্লিয়াৰ আৰু তোমালোকে আৰু এটা কথা জানা সমবাহু ত্ৰিভুজৰ প্ৰত্যেকটো কোণ সমান হয় আৰু প্ৰত্যেকটো কোণ সমান হলে প্ৰত্যেকটো কোণ হ'ব লাগিব কিমান 60 এইটো 60 এইটো 60 এইটো 60 আৰু গোটেইকেইটা মিলি কিমান হয় 180 ডিগ্ৰী আৰু এংগল A এংগল B এংগল C 60 ডিগ্ৰী আমি লিখিলো কি চিত্ৰত ABC এটা সমবাহু ত্ৰিভুজ তাৰ এংগল কেইটা 60 ডিগ্ৰী প্ৰত্যেকটো আৰু বাহুকেইডালক মই A বুলি ধৰি লৈছো এটোকে ইংলিছত লিখিলে কি হ'ব ইন ফিগাৰ ABC is a equilateral triangle in which AB is equal to BC is equal to CA is equal to A and angle A is equal to angle B is equal to angle C is equal to 60 degree তোমালোকে ইংলিশ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলে নিজে লিখি লবা ইয়াৰ পিছত চোৱা তোমালোকে এইটো প্ৰমাণত এটা বস্তু মনত ৰাখিব লাগিব হেতু হৈছে অঙ্কন এটা আছে ইয়াত হে অঙ্কনটো হৈছে এই ত্ৰিভুজটোত এটা লম্ব আঁকিব লাগিব A বিন্দুৰ পৰা ঠিক আছে A বিন্দুৰ পৰা BC বাহুপথ মই এটা লম্ব আঁকিছো আৰু হেডালক নাম দিছো মই ধৰি লওক D বিন্দুত কাটিলে ক্লিয়াৰ মই A বিন্দুৰ পৰা BC বাহুলে এটা লম্ব টানিলো কি লম্ব A তেন্তে মই এটা কি লিখিম AD লম্ব BC অঙ্কন কৰা হল ইংলিছত লিখিলে হ'ব উই ড্ৰ AD পাৰপেন্ডিকুলাৰ BC ঠিক আছে এতিয়া চোৱা আমি প্ৰত্যেকটো কোণ 60 ডিগ্ৰী পাইছিলো তেনেহলে এংগল B ভ্যালু 60 ডিগ্ৰী এংগল C ভ্যালু 60 ডিগ্ৰী আৰু ইয়াত এংগল A গোটেই কোণটো ভ্যালু কিমান 60 ডিগ্ৰী এতিয়া তোমালোকে চাচোন আমাক লাগে ত্ৰিকোণমিতিৰ অনুপাত 60 ডিগ্ৰী লাগে আৰু 30 ডিগ্ৰী আৰু জানো আমি সদায় ত্ৰিকোণমিতিৰ অনুপাত এটা সমকোণী ত্ৰিভুজত উলিয়াই মানে ৰাইট এংগল ট্ৰায়াঙ্গলত ধৰি লোৱা তুমি এইফালতো এটা সমকোণী ত্ৰিভুজ হ'ল কাৰণ এইটো কোণ 90 ডিগ্ৰী আৰু এইফালৰ ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ হ'ল আৰু ইয়াত চোৱা ইয়াত এইটো কোণ 60 ডিগ্ৰী তেনেহলে মই 60 ডিগ্ৰী অনুপাতখিনি ধুনীয়াকৈ উলিয়াব পাৰিম ঠিক আছে এতিয়া মোৰ মেইন কথাটো হ'ল এতিয়া মই 30 ডিগ্ৰী কোণৰ সাপেক্ষে ত্ৰিকোণমিতিৰ অনুপাতখিনি কেনে উলিয়াম তাৰ কাৰণে মই ত্ৰিভুজটোৰ এইফালৰ এটা ত্ৰিভুজ বা এইফালৰ এটা ত্ৰিভুজৰ এটা কোণ 30 ডিগ্ৰী পাব লাগিব তেতিয়া মই হেতু কোণৰ সাপেক্ষে ত্ৰিকোণমিতিৰ অনুপাতখিনি বিবেচনা কৰিব পাৰিম এতিয়া চোৱা এইফালৰ ত্ৰিভুজটো লোৱা বা এইফালৰ ত্ৰিভুজটো লোৱা তোমাৰ এইটো কোণ 90 ডিগ্ৰী এইটো কোণ 60 ডিগ্ৰী তেন্তে মই যদি কিবা প্ৰকাৰে এই কোণটো মান 30 ডিগ্ৰী বুলি দেখাব পাৰো বা এইফালৰ কোণটো মান 30 ডিগ্ৰী দেখাব পাৰো তেন্তে মই 30 ডিগ্ৰী কোণৰ সাপেক্ষে ত্ৰিকোণমিতিৰ অনুপাতখিনি উলিয়াব পাৰিম তাৰ কাৰণে 30 ডিগ্ৰী বুলি কেনে দেখাম যদিহে মই এইফালৰ কোণটোৰ লগত এইফালৰ কোণটো সমান দেখাব পাৰো ঠিক আছে এইফালৰ কোণটোৰ লগত এইফালৰ কোণটো সমান দেখাব পাৰো আৰু সেই কোণটোটা সমান হলে কি হ'ব গোটেই ডাঙৰ কোণটো আধা হ'ব ডাঙৰ কোণটো যেহেতু এই কোণটো 60 ডিগ্ৰী তেনেহলে তাৰ আধা 30 তাৰ আধা 30 তেন্তে মই কি কৰিব লাগিব এইফালৰ কোণটো আৰু এইফালৰ কোণটো সমান দেখাব লাগিব তাৰ কাৰণে আমি কি কৰিম 9ত এটা কথা পঢ়িছিলা সৰ্বসমতা ত্ৰিভুজৰ সৰ্বসমতা মতে মই এই ত্ৰিভুজটোৰ লগত এই ত্ৰিভুজটো সৰ্বসম দেখাব লাগিব মানে কনগ্ৰুয়েন্ট দেখাব লাগিব যদি মই কনগ্ৰুয়েন্ট দেখাও তেন্তে ত্ৰিভুজকেইটা প্ৰত্যেকটো অংশ ইটোৰ লগত আনটো সমান হ'ব হয় সেইকাৰণে মই ত্ৰিভুজকেইটা সৰ্বসম দেখাম এতিয়া লিখিম এতিয়া ত্ৰিভুজ A D B আৰু ত্ৰিভুজ ADC ৰ পৰা কোন দুটা ত্ৰিভুজ লৈছো মই এইফালৰ ত্ৰিভুজটো আৰু এইফালৰ ত্ৰিভুজটো
আৰু সৰ্বসম দেখাবলৈ তিনিটা চৰ্ত লাগে চৰ্ত দুটা চোৱাচোন ইংলিছত লিখিলে হ'ব নাও ইন ট্ৰায়াংগল ADB এণ্ড ট্ৰায়াংগল ADC তিনিটা চৰ্ত লাগে এটা দেখিছোঁ কি দেখিছোঁ মই এইফালে কোণটো 60 এইফালে কোণটো 60 মানে এটা চৰ্ত এংগল B = এংগল C এইটো কি লিখিম দিয়া আছে ইংলিছত লিখিলে হ'ব গিভেন দিয়া আছে সেকেন্ড কন্ডিশনটো কি লিখিব পাৰো মই ইয়াত চোৱা এইফালে কোণটো কিমান 90 ডিগ্ৰী এইফালে কোণটো 90 হলে এইফালে 290 হ'ব মানে কি এংগল ADB = এংগল ADC এইটো কেলে হৈছে এইটো হৈছে অঙ্কন মতে আমি অঙ্কন কৰিছো AD ডাল অঙ্কন মতে নেক্সট টু লিখিব পাৰো নেক্সট টু কি লিখিব লাগে আৰু এটা চৰ্ত লাগে এইটো পালো এইটো লগত সমান এইটো কোণ এইটো লগত সমান নেক্সট কি AD ডাল সাধাৰণ বাহু AD = AD সাধাৰণ বাহু বা উমহতীয়া বাহু বুলিও লিখিব পাৰা ইংলিছত লিখিলে হ'ব কমন সাইড এতিয়া চাচোন কি চৰ্ত পৰিলে বাস কি কাৰ্য পৰিলে ইয়াত এইটো কোণৰ লগত এইটো কোণ সমান মানে কোণ এইটো কোণৰ লগত এইটো কোণ সমান মানে কোণ আৰু এডাল বাহু কোণ কোণ বাহু এটাকে কু বা ইংলিছত লিখিলে কি হ'ব AAS কু বা সি কাৰ্য মতে বাই AAS কনগ্ৰুৱেন্সি ৰুল ইংলিছ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলে নিজে অলপ কষ্ট কৰিবা ত্ৰিভুজ ADB is congruent to ত্ৰিভুজ কি হ'ব ADC আমি ত্ৰিভুজ গিটা কি দেখালো সৰ্বম দেখালো মানে কনগ্ৰুৱেন্ট দেখালো আৰু আমি জানো যে দুটা কনগ্ৰুৱেন্ট ট্ৰায়াংগুলৰ ইকুৱেলছ মানে কৰেসপন্ডিং সাইডবোৰ ইকুৱেল হয় সাইডে হওক বা এংগুলে হওক ইকুৱেল হয় আৰু মই সেই বস্তুটোকে এপ্লাই কৰিম মানে সৰ্বসম ত্ৰিভুজৰ অনুপ অংশবোৰ সমান হয় এইডোখৰলৈকে মই মুহাইছো তোমালোকে যিসকলে না লিখা লিখি লোৱা তাৰপিছত মই কি কৰিম এতিয়া চোৱা সেই উপপাদ্যটো লিখিম কি লিখিম যিহেতু সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান ইংলিছত লিখিলে হ'ব এটো the corresponding parts of congruent triangles are equal the corresponding parts of congruent triangles are equal তেন্তে এইফালৰ ত্ৰিভুজটোৰ প্ৰত্যেকটো অংশৰ লগত এইফালৰ ত্ৰিভুজটো প্ৰত্যেকটো অংশ সমান হ'ব ঠিক আছে তেন্তে মই এইফালৰ কোণটোৰ লগত এইফালৰ কোণটো সমান বুলিও ক'ব পাৰিম মানে এংগল BAD লগত এংগল CAD সমান বুলি ক'ব পাৰিম এটাকে কি হ'ব এংগল BAD = এংগল CAD এতিয়া এই দুটা কোণ সমান হলে কি হ'ব গোটেই ডাঙৰ কোণটো আধা হ'ব লাগিব হয়নে কাৰণ এইফালে কোণটো ধৰি লোৱা এইফালে কোণটো 30 ডিগ্ৰী এইফালে কোণটো 30 ডিগ্ৰী আৰু দুইটা মিলিহে ডাঙৰ কোণটো হৈছে মানে ডাঙৰ কোণটো তেতিয়া কিমান হ'ব 60 ডিগ্ৰী হ'ব মানে গোটেই ডাঙৰ কোণটো আধা এংগল A/2 আৰু এংগল A ভ্যালু কিমান জানো এইটো 60 এইটো কিমান আছিল 60 আছিল 60/2 মানে মই কিমান পালো 30 ডিগ্ৰী মানে এইফালে কোণটো মই কিমান পালো 30 ডিগ্ৰী পালো আৰু এইফালে কোণটো কিমান পালো 30 ডিগ্ৰী পালো ঠিক আছে এতিয়া আৰু এটা কথা চোৱা আৰু এটা কি লিখিব পাৰিম BD মানে এইফালৰ বাহুডাল লগত এইফালৰ BD বাহুডাল এইফালৰ ত্ৰিভুজটোত আছে ঠিক তেনেকৈ CD বাহুডাল এইফালৰ ত্ৰিভুজটোত আছে BD = CD হ'ব আৰু কি হ'ব গোটেই ডাঙৰ বাহুডালৰ কি হ'ব আধা হ'ব BC/2 এতিয়া চোৱা BC জাগাত মই কি লিখিব পাৰিম AB মান A আছিলে BC মানো কিমান আছিলে A আছিলে A/2 ঠিক আছে মানে মই কি পালো BD = CD = BC/2 মানে A/2 অৰ্থাৎ B পৰা D লৈকে কিমান A/2 আৰু ইয়াৰ D পৰা C লৈকে বা C পৰা D লৈকে কিমান A/2 এতিয়া মই ত্ৰিকোণমিতিৰ অনুপাত উলিয়াবলৈ কি লাগে ত্ৰিকোণমিতিৰ অনুপাত উলিয়াবলৈ এটা ত্ৰিভুজত প্ৰথমে মোক কি লাগে এটা কোণ 90 ডিগ্ৰী হ'ব লাগে ইয়াত চোৱা যিকোনো এটা ত্ৰিভুজ ললে লোৱা এটা কোণ 90 ডিগ্ৰী হৈছে তাৰ পৰা কি গম পাব লাগে গোটেই তিনডাল বাহু মান গম পাব লাগে এইডালৰ মান গম পাব লাগে এইডালৰ মান গম পাব লাগে এইডালৰ মান গম পাব লাগে তুমি যিকোনো এটা ত্ৰিভুজ বিবেচনা কৰা এইফালটো লোৱা লাগিলে বা ইফালটো লোৱা মই যদি এইফালটো লওঁ তিনডাল বাহু চোৱা এইফালৰ বাহুডাল গম পাওঁ এইফালে এই তলৰ বাহুডাল গম পাওঁ কিন্তু এইডাল বাহু গম নাপাওঁ তেন্তে ত্ৰিকোণমিতি অনুপাত উলিয়াবলৈ তিনডাল বাহু গম পাব লাগে যিহেতু সেইকাৰণে মই এই গম নোপোৱা বাহুডাল উলিয়াই ল'ম আৰু কি উপপাদ্য ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ উপপাদ্য যিসকলে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে চাই লোৱা তেতিয়াহে তোমালোকৰ সুবিধা হ'ব ঠিক আছে পাইথাগোৰাছৰ উপপাদ্য মতে একৰ্ডিং টু পাইথাগোৰাছ থিওৰেম পাইথাগোৰাছৰ উপপাদ্য কি হ'ব চোৱা ত্ৰিভুজ কোনটো লৈছো বুলি কৈছো যিকোনো এটা ললে হ'ল ইফালটো ললে ভুল নহয় ABD পৰা কি পাবা কি জানা ডাঙৰ বাহুডালৰ স্কয়াৰ ত্ৰিভুজটো ডাঙৰ বাহু কোনডাল AB স্কয়াৰ = BD স্কয়াৰ + AD স্কয়াৰ এতিয়া ভ্যালু পুট কৰি দিয়া এতিয়া AB ভ্যালু কিমান AB ভ্যালু A স্কয়াৰ
ইজিকেল টু বি ডি ভেলু কিমান বি ডি ভেলু হ'ল a/2 হোল স্কোৱাৰ প্লাছ এ ডি ভেলু কিমান এ ডি ভেলু নাজানো মোক উলিয়াব লাগে এ ডি ভেলু এ ডি স্কোৱাৰ হৈ থাকিব ক্লিয়াৰ এতিয়া মই এই সমীকৰণটো কি কৰিব পাৰিম চা এই সমীকৰণটো মই উল্টাই দিব পাৰিম কাৰণ মোক এ ডি মান লাগে এ ডি মানটো পাব হ'লে মই সমীকৰণটো উল্টাই দিম মানে বাওঁ পক্ষটো সোঁ পক্ষলৈ আনিম সোঁ পক্ষটো বাওঁ পক্ষলৈ আনিম তেতিয়া কি হৈ যাব a/2 হোল স্কোৱাৰ প্লাছ এ ডি স্কোৱাৰ ইজিকেল কি হ'ব এ হোল স্কোৱাৰ হ'বনে নহয় চোৱা এতিয়া নেক্সট কি কৰিব পাৰিম নেক্সট কি কৰিব পাৰিম মোক যিহেতু এ ডি ভেলু লাগে মই এ ডিটো ৰাখিম বাকী চব ইফালে লৈ যাম এ ডি স্কোৱাৰ ইজিকেল কি হ'ব এ হোল স্কোৱাৰ মাইন এইটো এইফালে প্লাছত আছে a/2 হোল স্কোৱাৰ আগত কি আছে প্লাছ চিন ইফালে গ'লে মাইনাছ হৈ যাব a/2 হোল স্কোৱাৰ দিছ ইমপ্লাইজ ডেট এ ডি স্কোৱাৰ ইজিকেল টু এ স্কোৱাৰ কৰিলে কিমান হ'ব এ স্কোৱাৰ মাইনাছ ইয়াক এ স্কোৱাৰ কিমান কৰিলে কিমান হ'ব এ স্কোৱাৰ ডিভাইডেড বাই 2 স্কোৱাৰ কৰিলে 4 হ'ব এইডোখৰলৈ বুজি পাইছা এতিয়া চোৱা প্ৰত্যেকটো বস্তু তলত একেটা আছে তেন্তে এ স্কোৱাৰ তলতো একেটা আছে হয় এতিয়া লসাগু লোৱা মানে এলচিয়াম লোৱা 1 আৰু 4 লসাগু হ'ল 4 এ স্কোৱাৰ লগত 4 পূৰণ কৰা এ স্কোৱাৰ লগত 4 পূৰণ কৰিলে 4a স্কোৱাৰ মাইনাছ 1 লগত এ স্কোৱাৰ পূৰণ কৰা 1 লগত এ স্কোৱাৰ পূৰণ কৰিলে এ স্কোৱাৰ হ'ব হয়নে এতিয়া ইজিকেল কিমান হ'ব 4a স্কোৱাৰ পৰা এ স্কোৱাৰ গ'লে কিমান 28 a স্কোৱাৰ ডিভাইডেড বাই 4 এইডোখৰলৈ বুজি পালা নাই মানে এ ডি স্কোৱাৰ ইজিকেল কিমান পালা 28 a স্কোৱাৰ ডিভাইডেড বাই 4 যিহেতু মোক ইয়াৰ পৰা কাৰ ভেলু লাগে অকল এ ডি ভেলুৱে লাগে স্কোৱাৰ ভেলু নালাগে নহয় সেইকাৰণে স্কোৱাৰটো ইফালে গুচি গ'লে ৰুট অভাৰ হৈ যাব আৰু ৰুট অভাৰ ইফালে কি হ'ব 28 a স্কোৱাৰ বাই 4 হয় আৰু ৰুট অভাৰ ভিতৰৰ পৰা বাহিৰলৈ কেনেকৈ ওলাই জানা চাগে তোমালোকে দুটা থাকিলে এটা ওলাব ইয়াত এ দুটা আছে ওলালে এটা এ ওলাব আৰু ৰুট অভাৰ ভিতৰত থাকি যাব কি √3 হয় আৰু এ ওলাই আহিলে এতিয়া ৰুট অভাৰ 4 মানে কিমান ৰুট অভাৰ 4 মানে 2 তেন্তে মই এ ডি ভেলু কিমান পালোঁ এ ডি ভেলু পালোঁ a √3/2 এতিয়া চোৱা এ ডি ভেলু কিমান পালোঁ মই a √3/2 ক্লিয়াৰ এতিয়া মোক গোটেই তিনিডাল বাহুমান গম পালোঁ তুমি এইফালৰ ত্ৰিভুজটোৱে চোৱা লাগিলে ইফালৰ ত্ৰিভুজটোৱে চোৱা গোটেই তিনিডাল বাহুমান গম পালোঁ তেন্তে মই ত্ৰিকোণমিতিৰ অনুপাত অতি সহজে উলিয়াব পাৰিম এইডোখৰলৈকে নোট কৰি লোৱা মই ৰাফ কৰিছোঁ এতিয়া চোৱা প্ৰথম 30 ডিগ্ৰী অনুপাত উলিয়াব লাগে 30 ডিগ্ৰী অনুপাত উলিয়াবলৈ মোক এইফালৰ ত্ৰিভুজ যিকোনো এটা ত্ৰিভুজ লওঁ মই এইফালৰ ত্ৰিভুজটো লওঁ ধৰি লোৱা এইফালৰ ত্ৰিভুজটো কোনটো কোন বিবেচনা কৰিব লাগিব এই কোণটো বিবেচনা কৰিব লাগিব হয়নে কাৰণ এই কোণটোহে 30 ডিগ্ৰী এই কোণটো সাপেক্ষে ভূমি কোণডাল এই কোণটো আৰু সমকোণটো যিডাল বাহুপথ আছে সেইডালে ভূমি এই কোণটো আৰু সমকোণটো কোনডাল বাহুপথ আছে এইডাল মানে এইডাল কি হ'ব ভূমি মানে বি হ'ব ঠিক আছে যিসকলে আগৰ ভিডিঅ'বোৰ চোৱা নাই চাই লোৱা তেতিয়াহে এইখিনি পাৰিবা মই আগৰ ভিডিঅ'বোৰ ধুনীয়াকৈ শিকাইছোঁ আৰু হয় হেৰি কোনডাল হ'ব অতিভুজ কোনডাল হ'ব অতিভুজ সমকোণটো বিপৰীতে থকা বাহুডাল সমকোণটো বিপৰীতে থকা বাহু কোনডাল এইডাল এ বি তেনেহ'লে এইডাল কি হ'ব এছ হ'ব অতিভুজ মানে হাইপোটেনাছ হয় আৰু এইডাল কি বি আৰু নেক্সট উন্নতি কোনডাল হ'ব মানে পাৰ্পেণ্ডিকুলাৰ হ'ব বি ডিডাল হ'ব বি ডিডাল এইডাল পি হয় আৰু আমি ফৰ্মুলাটো কি জানো অনুপাত উলিওৱা ফৰ্মুলাটো কি আছিলে পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বলে এইটো অনুপাত আছিলে মানে প্ৰথমটোৱে দিব চাইনৰ অনুপাত ছেকেণ্ডটোৱে দিব কছৰ অনুপাত থাৰ্ডটোৱে দিব টেনৰ অনুপাত এতিয়া প্ৰথম কোনটো কোন সাপেক্ষে লৈছোঁ মই এই 30 ডিগ্ৰী কোনটো বি এ ডি এংগল বি এ ডি ইজিকেল টু 30 ডিগ্ৰী সাপেক্ষে মানে উইথ ৰেচপেক্ট টু এংগল বি এ ডি হয় এতিয়া মই কি ল'ম প্ৰথম চাইন বি এ ডি মানে 30 ডিগ্ৰী চাইন 30 ডিগ্ৰী আৰু চাইনৰ ফৰ্মুলাটো কি হ'ব p/s চাইনৰ ফৰ্মুলাটো হ'ব p/s পি ভেলু কিমান পি ভেলু a/2 হয়নে ডিভাইডেড বাই এছৰ ভেলু কিমান এছৰ ভেলু a ক্লিয়াৰ এতিয়া এইটো চোৱা এইটো চিম্পলিফাই কেনেকৈ কৰিম ইয়াৰ অৰ্থটো কি বাৰু ইয়াৰ এই ওপৰৰ a/2 বস্তুটোক তলৰ a হৰণ কৰিছে হয়নে a/2 ডিভাইডেড বাই a ইয়াক মই এনেকৈ লিখিব পাৰোঁ মানে a/2 বস্তুটোক a হৰণ কৰিছে এতিয়া তোমালোকে সৰু আগৰ শ্ৰেণীবোৰত পঢ়ি আহিছা কি পঢ়িছা মই তোমালোকে পৰাপক্ষত এইটো চাইডে লিখি যাবা মই বৰ্ডখনৰ জেগা নাই কাৰণে মই তললৈ লিখিছোঁ a/2 মই যদি হৰণক পূৰণ কৰি দিওঁ পাছৰ বস্তুটো কি হৈ যায় উল্টি যায় হৰণক মই পূৰণ কৰি দিলোঁ পাছৰ এইটো কি হৈ যাব 1/a হৈ যাব ক্লিয়াৰ এতিয়া a কেঞ্চেল গ'ল এতিয়া থাকিলে কিমান ওপৰত কি থাকিলে চোৱা ওপৰত থাকিলে 1 থাকিলে তলত থাকিলে 2 থাকিলে তেন্তে মই sin 30 মান কিমান পালোঁ sin 30 মান পালোঁ 1/2 হয়নে তোমালোকে লিখি দিবা ধুনীয়াকৈ sin 30 মান পালোঁ 1/2 এতিয়া নেক্সট চোৱা cos 30 cosৰ কাৰণে কি আছিলে ফৰ্মুলাটো cos মানে b/s b ভেলু কিমান b ভেলু a√3/2 ডিভাইডেড বাই এছৰ ভেলু কিমান এছৰ ভেলু হ'ল a এছৰ ভেলু কি a ইয়াৰ অৰ্থটো কি একে ওপৰৰ বস্তুটোক তলৰ বস্তুটোৱে হৰণ কৰিছে
a√3/2 কিহে হৰণ কৰিছে a হৰণ কৰিছে হয় এডখলে বুজি পাইছা এতিয়া যদি মই হৰণক যদি পূৰণ কৰি দিওঁ কি হ'ব পাছৰ বস্তুটো উল্টি যাব হৰণ চিহ্নক পূৰণ কৰিলো এটো 1/a হৈ যাব ক্লিয়াৰ এতিয়া a কেনসেল গ'ল a কেনসেল যোৱাৰ পিছত কি হ'ল ওপৰত কি থাকিলে √3 থাকিলে 1 থাকিলে √3 লগত 1 পূৰণ কৰিলে √3 হ'ব ডিভাইডেড বাই তলত কি থাকিলে তলত অকল 2টিয়ে থাকিলে মানে cos 30 ভ্যালু কিমান পালো √3/2 তোমালোকে আগৰ যে আগৰ ভিডিওটো শিকাইছো টেবুলখনৰ লগত মিলাই চাব পাৰা সমান সমান ভিডিও এবোৰ ভ্যালুৱে আছিল ঠিক আছে তাৰ পিছত কা ভ্যালু আহিব 10 30 মানে কি হ'ব 10 30 মানে হ'ব p/b p/b মানে p ভ্যালু a/2 by b ভ্যালু কিমান b ভ্যালু a√3/2 ক্লিয়াৰ a অৰ্থটো একে অৰ্থ a/2 এ তলতে হৰণ কৰিছে a√3/2 আকৌ যদি মই হৰণক যদি উল্টাই দিও কি হৈ যাব পূৰণ হৈ যাব আৰু ইটো বস্তু উল্টি যাব উল্টি গলে 2/a√3 হ'ব হয় না এতিয়া কি কাট যাব a 1 কাট গল 2 2 কাট গল মানে ওপৰত সব কাট গল ওপৰত থাকিলে 1 থাকিলে তলত থাকিলে কি থাকিলে 2 কাট গল a কাট গল থাকিলে √3 থাকিলে হয় না মানে 10 30 মান কিমান পালো 1/√3 এটা কা ভ্যালু উলিয়াব লাগে cot 30 ভ্যালু কিমান লব মই তলৰ পৰা ওপৰলৈ গৈছো দেই এই তলৰ লাইনৰ পৰা ওপৰলৈ এতিয়া cot 30 কিমান হ'ব cot অফ ফৰ্মুলাটো কি আছিল 10 উল্টা হলে b/p হ'ব b ভ্যালু কিমান b ভ্যালু a√3/2 ডিভাইডেড বাই p ভ্যালু কিমান p ভ্যালু a/2 ইয়াৰ অৰ্থটো কি একে ওপৰ বস্তুটো a√3/2 তলৰ বস্তুটোৱে হৰণ কৰিছে মানে a/2 হৰণ কৰিছে আকৌ হৰণক যদি মই পূৰণ কৰি দিও কিমান হ'ব a√3/2 এটো বস্তু উল্টি যাব মানে 2/a হৈ যাব কটাকটি কৰি দিয়া a লগত a কেনসেল গ'ল 2 লগত 2 কেনসেল গ'ল থাকিলে কি অকল √3 থাকিলে মানে মই 10 cot 30 মান কিমান পালো √3 পালো এতিয়া নেক্সট আহিব কি আহিব sin গ'ল cos গ'ল tan গ'ল cot গ'ল এবা আহিলে sec 30 sec টো কা উল্টা আছিলে sec টো আছিলে cos উল্টা cos মানে কি আছিলে ভূমি বাই অতিভুজ আর তা উল্টা কইলে কি হবে অতিভুজ বাই ভূমি মানে s/b হয় না হয় এতিয়া s এর ভ্যালু কিমান a ডিভাইডেড বাই b ভ্যালু কিমান a√3/2 ইয়াৰ অৰ্থটো কি একে সবতে সেম ওপৰৰ এক তলতে হৰণ কৰিছে মানে a√3/2 হৰণ কৰিছে এতিয়া যদি মই এটো উল্টা দি কিমান হ'ব a হৰণৰ জায়গাত পূৰণ হৈ যাব এই বস্তুটো পাছতো উল্টি যাব সদায় হৰণক উল্টা দিলে মানে পূৰণ কৰিলে পাছৰ বস্তুটো উল্টি যায় 2/a√3 হ'ব a কেনসেল গ'ল আনসার পালো 2/√3 মানে মই sec 30 ভ্যালু কিমান পালো sec 30 ভ্যালু পালো 2/√3 এতিয়া নেক্সট এটাই থাকিলে কি থাকিলে গমি পাইছা কি থাকিলে cosec 30 কি হ'ব cosec 30 টো sin উল্টা sin মানে কি আছিল sin মানে আছিল p/s এতিয়া কি হ'ব s/p s ভ্যালু a/p p ভ্যালু কিমান a/2 ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থটো হল 1 তলটো মানে a/2 এ হৰণ কৰিছে এতিয়া কিমান হ'ব a হৰণক পূৰণ কৰিলো এতিয়া উল্টি যাব আছে a/2 উল্টি গলে 2/a মানে a কেনসেল থাকিলে কি 2 তেনে হলে cosec 30 মান কিমান পালো s/p মানে 2 পালো এতিয়া গুটেখিনি আমাৰ 30 ডিগ্ৰী ভ্যালু কোনো সাপেক্ষে ভ্যালুখিনি ওলাই গল এবাৰ কাৰ সাপেক্ষে উলাম 60 ডিগ্ৰী সাপেক্ষে এতিয়া চাচোন 60 ডিগ্ৰী সাপেক্ষে লব হলে কোনটো কোণ লব লাগিব আমি a কোণটো লব লাগিব মানে angle b is equal to 60 degree সাপেক্ষে কি লিখিব লাগিব with respect to angle b ক্লিয়াৰ এতিয়া সোৱা এটো কোন সাপেক্ষে এটা বস্তুবোৰ উল্টি যাব এতিয়া এই 60 ডিগ্ৰী কোণটো আৰু সমকোণটো জিডাল বাহুত থাকে হেডাল হৈ যাব ভূমি মানে b হৈ যাব হয় s একে থাকিব অতিভুজ একে থাকিব আৰু এডাল কি হৈ যাব s হৈ যাব হেটো চেঞ্জ হৈ যাব কাৰণ কোণ চেঞ্জ হৈ গল আৰু কোণ চেঞ্জ হৈ গলে বাহু আমি যিবোৰ ধৰো হেবোৰ কি হৈ যায় আমি উল্টা ধৰিব লাগে হয় না তেন্তে এডাল ভূমি হৈ যাব কাৰণ সমকোণটো মানে যেটো কোণ লৈছো হে কোণটো এডাল বাহু ওপৰত যায় মানে এটো এডাল ভূমি এডাল কি হৈ যাব এডাল একে থাকিব অতিভুজ এসে থাকিব এডাল কি হৈ যাব p হৈ যাব এডাল হৈ যাব p মানে উন্নতি মানে পাৰপেন্ডিকুলাৰ এতিয়া প্ৰথম লিখিম কিমান sin অনুপাত sin b মানে 60 sin 60 sin অনুপাতটো কি আছে p/s p ভ্যালু কিমান p এবা p ভ্যালু কিমান a√3/2
2 ডিভাইডেড বাই এছ এছৰ ভেলু কিমান এ ইয়াৰ অৰ্থটো কি ওপৰটোক একে সেম প্ৰসেস ওপৰটোক তলতে ডিভাইড কৰিছে এতিয়া যদি মই ডিভাইডক যদি পূৰণ কৰি দিওঁ মাল্টিপ্লাই কৰি দিওঁ এইটো বস্তুটো উল্টি যাব 1/a হৈ যাব হয় না a আছে উল্টাই দিলে 1/a হ'ব a কেনসেল কৰিলে আনসাৰ কিমান পালো √3/2 পালো আনসাৰ কিমান পালো √3/2 তোমালোকে আগৰ তালিকাখন মিলাই চাব পাৰা sin 60 ভ্যালু কিমান আছিল এটোই আছিল চাবা নেক্সট আহিব কিমান cos 60 কিমান হ'ব cos অফ ভ্যালু b/s b ভ্যালু কিমান b ভ্যালু a/2 ডিভাইডেড বাই s s অফ ভ্যালু a এটো কিমান হ'ব a/2 তলতে হৰণ কৰিছে সবতে একে প্ৰসেস a/2 হৰণক পূৰণ কৰিলো 1/a হ'ব a কেনসেল থাকিলে ওপৰত থাকিলে কি থাকিলে ওপৰত থাকিলে 1 থাকিলে তলত থাকিলে 2 থাকিলে তেন্তে মই কিমান পালো cos 60 1/2 পালো তেন নেক্সট আহিলে tan 60 কিমান হ'ব tan অফ ভ্যালু আসলে p/b p কিমান a √3/2/b a/2 ক্লিয়াৰ এটো উল্টি যায় একেই কথা ওপৰৰ বস্তুটো তলতে হৰণ কৰিছে হয় মই যদি উল্টাই দিওঁ a √3/2 পূৰণ এটো উল্টি যাব 2/a হৈ যাব a লগত a গল 2 লগত 2 গল মানে আনসাৰ পালো অকল √3 পালো ক্লিয়াৰ এতিয়া নেক্সট টু কি আহিব নেক্সট টু 10 গল এবাৰ আহিব cot আহিব cot 60 cot টু কা উল্টা 10 উল্টা 10 টু আসলে p/b হ'ব b/p এই ভ্যালুখিনি উল্টি যাব মানে ওপৰত হৈ যাব a/2 এটো হৈ যাব a √3/2 এতিয়া ওপৰত a/2 কিহে হৰণ কৰিছে তলতৱে মানে a √3/2 এ হৰণ কৰিছে এটো উল্টাই দিয়া দিয়া উল্টাই দিলে কি হ'ব a/2 পূৰণ 2/a √3 হ'ব 2 লগত 2 গল a লগত a গল ওপৰত কি থাকিলে ওপৰত একো নাই মানে 1 আছে তলত থাকিলে √3 থাকিলে এতিয়া sin ওলালে cos ওলালে tan ওলালে cot ওলালে এবাৰ কি থাকিলে sec থাকিলে cosec থাকিলে হয় না sec থাকিলে আৰু cosec থাকিলে আমি ইয়াতে উলিয়াইছো sec আৰু cosec sec to কা উল্টা sec to হল cos উল্টা cos to আসলে b/s উল্টা হৈ গলে s/b হ'ব s/b মানে এইখিনি বস্তু উল্টি যাব s ৰ জায়গাত কিমান হ'ব s ৰ জায়গাত হ'ব a/b জায়গাত হ'ব a/2 ইয়াৰ অৰ্থটো কি 1 তলতৱে মানে a/2 এ হৰণ কৰিছে হৰণক এতিয়া মই কি কৰিম উল্টাই দিম পূৰণ হৈ যাব 2/a a কেনসেল এটা থাকিলে 2 কিমান পালো 2 পালো নেক্সট টু লাষ্ট টু আছে cosec 60 to কি হ'ব sin উল্টা sin to আসলে p/s হৈ যাব s/p s ৰ ভ্যালু কিমান a/p ভ্যালু a √3/2 হয় নে হয় এতিয়া ইয়াৰ অৰ্থটো কি 1 তলতে হৰণ কৰিছে মানে a √3/2 হৰণক যদি মই উল্টাই দিও পূৰণ হৈ যাব বস্তুটো উল্টি যাব এটা কি হ'ব 2 a কেনসেল গল থাকিলে ওপৰত থাকিলে 2 থাকিলে তলত থাকিলে √3 থাকিলে এটোৱে আনসাৰ ওলাই গল কা ওলালে cosec 60 2/√3 এতিয়া আমি তেন্তে কি কৰিলো 30 ডিগ্ৰী সাপেক্ষে সকলোখিনি ত্ৰিকোণমিতি অনুপাত উলিয়ালো 60 ডিগ্ৰী সাপেক্ষে গুটেখিনি অনুপাত উলিয়ালো আৰু অংকটো কি হল যথেষ্ট দীঘল হল কিন্তু এতিয়া তোমালোকৰ পৰীক্ষাত যেতিয়া আহিব পৰীক্ষাত ইমান দীঘলকে নাহে পৰীক্ষাত কেনেকৈ আহিব পৰীক্ষাত স্পেসিফিক এটা দি দিব অনুপাত ধৰিলা তোমালোকক দিলে sin 60 মান জ্যামিতি সহায়ত উপস্থাপন কৰা প্ৰসেসটো সেম কৰিব লাগিব খালি অনুপাত অকল এটো ললে হ'ল সব উলিয়াব নালাগে তেতিয়া sin 60 sin অনুপাতটো কি হ'ব হেমতে মিলাইছলে 60 ললে এটো কোণ সাপেক্ষে কি হ'ব উন্নতি বাই অতিভুজ মানে p/s হ'ব জাস্ট এটো কৰিলে হ'ব বা এটা বা দুটা ভ্যালু অনুপাত উলিয়াব আহিব তোমালোকক গুটেখিনি উলিয়াব নিদিয়ে sin 60 বা cos 60 মান জ্যামিতি সহায়ত উপস্থাপন কৰা এনেকৈ আহিব কোৱেশ্চনটো তোমালোকে ভাষাটো ল্যাঙ্গুৱেজটো ধৰিবা জ্যামিতি সহায়ত উপস্থাপন কৰা বুলি ক'ব ঠিক আছে ইয়াৰ পিছতে মই এই অনুপাতৰ ওপৰত বেছিছত মানে 8.2 ত যেনেকুৱা ধৰণৰ অংক আছে তেনেকুৱা ধৰণৰ মই দুটা এক্সাম্পল কৰাম তাৰ পিছত আজি ভিডিওটো শেষ কৰিম ঠিক আছে এইখিনি নোট কৰি লোৱা এতিয়া চোৱা তোমালোকক মই কৈছিলো আগৰ ভিডিওটো তালিকাখন পঢ়াই থাকোতে তোমালোকৰ সাইনৰ অনুপাতখিনি মাছ বি মনত থাকিব লাগিব ঠিক তেনেকৈ কছখিনি মনত থাকিলেও ভাল কথা তেনখিনি মনত থাকিলেও ভাল কথা আৰু সেইখিনি অনুপাতৰ ওপৰত বেছিকৈ 8.2 অনুশীলনটো আছে আৰু 8.2 অনুশীলন থকা কুৱেশ্যন হিচাপে মই তেনেকুৱা ধৰণৰ উদাহৰণৰ দুটা কুৱেশ্যন কৰাই দিম যাতে তোমালোকৰ অনুশীলনটো কৰি থাকোতে সুবিধা হয় মই প্ৰথম কুৱেশ্যনটোত কি লিখিছো মান নিৰ্ণয় কৰা মানে ইভালুৱেট মানে এই ৰাখিটো মান নিৰ্ণয় কৰিব লাগে কি আছে sin 45 ডিগ্ৰী পূৰণ sin 30 মানে একো নাই মানে এই দুটা পূৰণ হৈ আছে sin 45 ডিগ্ৰী sin 30 প্লাস cos 45 ডিগ্ৰী cos 30 ইয়াৰ মান উলিয়াব লাগে ঠিক আছে ইয়াৰ কাৰণে চোৱা মই প্ৰথম লাইনটো লিখি লওঁ ধুনীয়াকৈ sin 45 ডিগ্ৰী সলিউশন বুলি লাইনটো লিখি লোৱা sin 30 এইবোৰ অংক বহুত ইজি হয় মানবোৰ মনত থাকিলে হ'ল জাস্ট বহাই দিলে হ'ল
তাৰ কাৰণে তোমালোকে প্ৰথম কৈছোঁ কাৰণে মানখিনি তোমালোকে মনত নপৰিব পাৰে সেইকাৰণে লিখি লোৱা মই কৈছিলোঁ সাইনৰ মানখিনি পাৰিলেও গোটেইখিনি উলিয়াই ল'ব পাৰি মই সাইনৰ মানখিনিকে লিখি লৈছোঁ সাইনৰ কি আছিলে প্ৰথম 0 ডিগ্ৰী তাৰপৰা 30 তাৰপৰা 45 ডিগ্ৰী তাৰপৰা 60 ডিগ্ৰী তাৰপৰা কিমান আছিলে 90 সাইনে 0 দিয়ে 0 1/2 1/√2 √3/2 1 আৰু কছৰ মানখিনি কি আছিলে তাৰ উল্টা আছিলে যিহেতু সাইন কছ আছে দুটা হ'লে হ'ব এইখিনি সাইনৰ মান আৰু কছৰ মানখিনি কি আছিলে ইয়াৰ উল্টাখিনি 1 এইখিনি সাইনৰ মান আৰু কছৰ মানখিনি কি হ'ব 1 √3/2 1/√2 এইটো 1/2 0 হয়নে এতিয়া হেমন্ত চোৱা এতিয়া sin 45 মান কিমান 1/√2 এই দুটা কি হৈছে পূৰণ হৈ আছে sin 30 মান কিমান 1/2 প্লাছ cos 45 মান কিমান 1/√2 পূৰণ cos 30 মান কিমান cos 30 মান কিমান √3/2 এইডোখৰলৈ বুজি পালা এতিয়া চোৱা কি কৰিব লাগে ওপৰত কি আছে 1 আৰু 1 পূৰণ কৰি দিয়া 1 আৰু 1 পূৰণ কৰিলে 1 হ'ব তলত কি হ'ব তলত 2 আৰু √2 পূৰণ কৰিলে 2√2 হ'ব হয়নে প্লাছ ইয়াত কিমান হ'ব ওপৰত 1 আৰু √3 পূৰণ কৰিলে হ'ব √3 হ'ব কাৰণ একৰ লগত যি সংখ্যা পূৰণ নকৰা সেই সংখ্যাটো পাম আৰু তলত কি হ'ব 2√2 হ'ব এটা কি কৰিব লাগিব তলত দুটাই সেম বস্তু মানে লসাগু ললে সেম আহিব এলসিএম ললে সেম আহিব 2√2 আৰু 2√2 সেম বস্তু এলসিএম ললে কি হয় সেম আহে আৰু ওপৰটো কি হ'ব জাস্ট প্লাস 1 প্লাস √3 এডখলে বুজি পালা না হয় না এটা কি কৰিব লাগে আৰু এটুক তুমি কিবা কৰিব পাৰিবা নি এটো তোমাৰ কি আনসাৰ হয় না আৰু এটা তোমালোকে কামটা কৰিব পাৰা এটো তলটো সহ পৰিমেয়কৰণ কৰি দিব পাৰা বা নকৰিলেও হ'ব আৰু যদি মই সহ পৰিমেয়কৰণ ইমানটো এৰিলেও হ'ব বা ইয়াৰ পাছৰ লাইনটো কৰো বুলি ভাবিলে কি কৰিব লাগিব 1 প্লাস √3 divided by 2√2 ইয়া কি কৰিব লাগিব সহ পৰিমেয় কেনে কৰে ইয়াৰ তলত √2 আছে আমি √2 পূৰণ কৰিব লাগিব আৰু তলত পূৰণ কৰিলে ওপৰটো পূৰণ কৰিব লাগিব ক্লিয়াৰ এৰে কিমান হৈ যাব তলত হৈ যাব 2 পূৰণ √2 পূৰণ হয় √2 হোল স্কয়াৰ হ'ব আৰু ওপৰত কিমান হ'ব ওপৰত হ'ব √2 লগত 1 পূৰণ কৰিলে হ'ব √2 হ'ব প্লাস √3 আৰু √2 পূৰণ কৰিলে কিমান হ'ব তোমালোকে এটা ফৰ্মুলা জানা √a পূৰণ √b মানে কিমান নাজানা আছে লিখি লবা √a পূৰণ b মানে √a ভিতৰত দুটা সংখ্যা সোমাই যায় পূৰণ হৈ যায় মানে √3 পূৰণ √2 হলে কি হ'ব √3 পূৰণটো হ'ব মানে 3 পূৰণটো মানে 6 ঠিক আছে তেন্তে ওপৰত কিমান পালা √2 পালা প্লাস √6 পালা ডিভাইডেড বাই তলত কিমান পালা 2 পূৰণ √স্কয়াৰ কি হয় কটাকটি যায় কটাকটি গল থাকিলে 2 থাকিলে মানে আনসাৰ কিমান পালা √2 প্লাস √6 ডিভাইডেড বাই 4 ঠিক আছে মানে ফাইনাল কে আনসাৰ লিয়াম বুলি কলে এইটো ঠিক আছে ইয়াক আৰু সিম্পলিফাই কৰিব নোৱাৰে এতিয়া নেক্সট টু ইয়া এটা উদাহৰণ কৰিম এটো তোমালোকে নোট কৰি লোৱা এতিয়া নেক্সট উদাহৰণটো চোৱা নেক্সট উদাহৰণটোত কি কৈছে 1 - 10 স্কয়াৰ 45 10 স্কয়াৰ 45 ডিভাইডেড বাই 1 + 10 স্কয়াৰ 45 মান উলিয়াব লাগে মইতো লিখি লৈছো ঠিক আছে এতিয়া এইখিনি মান নিৰ্ণয় কৰিব লাগে ইয়াৰ আগতে মই যেতিয়া আগৰ ভিডিঅবোৰ শিকাই আছিলো আগৰ ভিডিঅবোৰত এটা কথা কৈছিলো কি কৈছিলো sin জিনিবা ধৰি লোৱা sin স্কয়াৰ a আছে তাৰ অৰ্থটো কি sin a ৰ হোল স্কয়াৰ মানে হেতুকে সিম্পলি এনেকে লিখিব পাৰি sin a হোল স্কয়াৰ কে কি লিখিব পাৰি sin স্কয়াৰ মানে ঠিক তেনেকে cos স্কয়াৰ a থাকিলে কি লিখিব পাৰি cos a হোল স্কয়াৰ হয় না ঠিক তেনেকে tan স্কয়াৰ a থাকিলে কি লিখিব পাৰিম tan a হোল স্কয়াৰ তোমালোকে নাজানাছি লিখি লোৱা এটো এইগিটা বস্তু ঠিক আছে নহলে সময়ত পাছত পাহৰি থাকিবা এটা কি কৰিম এতিয়া হেতুকে এপ্লাই কৰিব লাগিব 1 - 10 স্কয়াৰ 45 মানে এটোক মই কি লিখিব পাৰিম tan 45 ডিগ্ৰী হোল স্কয়াৰ লিখিব পাৰিম নে পাৰিম ডিভাইডেড বাই 1 প্লাস এটো কি হ'ব একে tan 45 হোল স্কয়াৰ এটো ডিগ্ৰী এতিয়া 1 - 10 এতিয়া tan 45 ত কিমান দিয়ে tan ৰ মান কেনেকৈ উলিয়াই sin ৰ মানক cos হৰণ কৰিব লাগে আৰু 45 টো চাব লাগে 45 ৰ মানটো কেনেকৈ পাম sin ৰ মানক cos মানক হৰণ কৰি দিয়া 1/√2 1/√2 হৰণ কৰিলে কিমান পাম 1 পাম মানে tan 45 ত কিমান দিয়ে 1 দিয়ে আৰু লগত আছে স্কয়াৰ ডিভাইডেড বাই তলত কিমান হ'ব 1 প্লাস tan ৰ স্কয়াৰ কৰি 45 1 দিয়ে 1 ৰ স্কয়াৰ কৰিলো এতিয়া এটো কিমান পাবা চোৱা 1 ৰ স্কয়াৰ কৰিলে 1 এ হ'ব ডিভাইডেড বাই 1 প্লাস 1 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 1 এ হ'ব এতিয়া 1 ৰ পৰা 1 গলে কিমান 0 ডিভাইডেড বাই তলত একে 2 মানে 0/2 মানে কিমান সিম্পলি 0 এটোই আনসাৰ আমি তেন্তে এই গুটে ৰাখিখিনি মান কিমান পালো 0 পালো এতিয়া মই ইয়াৰ পাছৰ ভিডিঅ'বোৰত মই এক্সাৰসাইজ 8.2 আৰম্ভ কৰিম যিসকলে এই ভিডিঅ'টো ভাল পালা তোমালোকে ভিডিঅ'টো লাইক কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা ধন্যবাদ